Hello everyone, welcome to Borthagur IS Academy's daily newspaper analysis for 4th July 2024. তো আমি আজিৰ newspaper analysis start কৰো। আজিৰ first topic টো হৈছে internal security challenges to deal with threats for India. এইটো topic GS paper 2 internal security portion টোৰ perspective on important হয় আৰু এইটো topic টো Indian Express newspaper খনৰ পৰা লোৱা হৈছে। তো let's see এই টপিকটোত কি আছে। তো প্ৰথমতে আমি বুজো what is internal security। তো internal security কি হয় সেইটো আপুনি প্ৰথমতে চাই লওঁ। তো internal security is an act of keeping peace within the borders of a sovereign state or other self-governing territories। sovereign state মানে সকলোৱে বুজি পাই চাগে। sovereign মানে যাৰ যোনে নিজৰ ডিসিশনস নিজে ল'ব পাৰে এটা যিকোনো এটা জিওগ্ৰাফিক্যাল এন্টিটি যাৰ জিওগ্ৰাফিক্যাল বাউন্ডাৰী আছে আৰু সেই জিওগ্ৰাফিক্যাল বাউন্ডাৰীটোৰ ভিতৰত যিকোনো ডিসিশন হওক ইন্টাৰনেল হওক এক্সটাৰ্নেল হওক হেতুত কোনো ধৰণৰ এক্সটাৰ্নেল ইনফ্লুয়েন্স নাথাকাকৈ নিজে নিজৰ ইচ্ছামতে ডিসিশন ল'ব পাৰে তাতে হেতুকে সভাৰেন ষ্টেট বুলি কোৱা হয়। এটা যেনেকৈ আমি আমাৰ নিজৰ ঘৰত আমাৰ মা বা দেউতাই ডিসিশন লয় কিন্তু হেতু কোনো বাহিৰৰ মানুহে আহি এটা যদি বাহিৰৰ কাষৰ মানুহে ঘৰে আহি পেলাই আপোনালোকৰ ঘৰৰ ডিসিশন যে আপোনালোকে ৰাতি 10টাত ডিনাৰ নকৰি ৰাতি 12টাত ডিনাৰ কৰিব হেতু নিয়মটো যদি দি দিয়ে আপোনালোকেতো নামানিব ন। তো আপোনালোকৰ যোনটো ঘৰৰ ডিসিশন হয় হেতু আপোনালোকৰ এটা ঘৰটো এটা সভাৰেন এন্টিটি হয় আৰু সেই সভাৰেন এন্টিটিত আপোনালোকৰ ঘৰৰ মানুহখিনিয়ে আপোনালোকৰ মা দেউতা বা আপুনি নিজে তাতে ইন্ডিপেন্ডেন্টলি ডিসিশন ল'ব পাৰে। তেনেদৰে ইন্ডিয়া এখন সভাৰেন ষ্টেট হয় আৰু ইন্ডিয়াত যিকোনো ডিসিশন আমি নিজৰ ইচ্ছামতে ইন্ডিপেন্ডেন্টলি উইদাউট এনি এক্সটাৰ্নেল ইনফ্লুয়েন্স আমি ল'ব পাৰোঁ। তো ইন্টাৰনেল সিকিউৰিটিৰ মিনিংটো এইটোৱে হৈছে যে আমাৰ সভাৰেন ষ্টেটখনৰ ভিতৰত কেনেকৈ শান্তি বজাই ৰাখিব পৰা যায় হেতুকে ইন্টাৰনেল সিকিউৰিটি বুলি কোৱা হয়। তো চাওঁ যে ইন্টাৰনেল সিকিউৰিটিটো কোনে চায়। ইণ্ডিয়াত মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছে ইন্টাৰনেল সিকিউৰিটিৰ হেৰিটো ইন্টাৰনেল সিকিউৰিটি চায় আৰু হেতু ভেৰিয়াছ অৰ্গেনাইজেশ্যনছ আছে যেনেকৈ ইণ্টেলিজেন্স ব্যুৰো IB বুলি কোৱা হয়, ৰ ৰিচাৰ্চ এণ্ড এনালাইচিছ উইং এইটো ৰ হয়, এইটো আমাৰ স্পেচিয়েল এজেঞ্চি হয়, নেশ্যনেল NIA আছে, CBI আছে, CAPF আছে, এইবিলাক নানা ধৰণৰ কি কয় এজেঞ্চিজ আছে যোনে ইন্টাৰনেল সিকিউৰিটিৰ দেখভাল কৰে। তো internal security is the means by which system protects its own data and internal communication। মানে কি internal security আমাৰ নিজৰ যোনখিনি internal data আছে নিজৰ internal communications আছে সেইখিনিকে আমি কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পৰা যায় সেইটোকে internal security বুলি কয়। আৰু internal security ৰেছপনচিবিলিটিজ বিলাক পুলিচৰ পৰা পুলিচ পেৰামিলিটাৰী ফ'ৰ্চ বা এক্সেপশ্যনেল কেছেছত মিলিটাৰী ইনভলভ হৈ যায়। তো চাওঁচোন আমি আমাৰ ইণ্ডিয়াত বিভিন্ন ধৰণৰ ইণ্টাৰনেল সিকিউৰিটি থ্ৰেটছ কি আছে আমাৰ ইণ্ডিয়াত সাধাৰণতে দেখিব পৰা যায়। এটা প্ৰথমটো হৈছে ৰিবেলিয়ন এণ্ড ছেপাৰেটিষ্ট মুভমেণ্ট। মানুহবিলাকৰ মাজত ৰিবেলিয়ন হৈ যায়, ছেপাৰেটিষ্ট মুভমেণ্ট হৈ যায়, যেনেকৈ ধৰক এখন ষ্টেটৰ পৰা ভাঙি উলিয়াই যাব খোজে, নিজৰ ইণ্ডিপেণ্ডেণ্ট ষ্টেট ফৰ্ম কৰিব খোজে, তেতিয়া আপোনাৰ ধৰক ইণ্টাৰনেল ডিষ্টাৰবেঞ্চেছ ক্ৰিয়েট হৈ যায়, সেনেকৈ এটা কাৰণ হয়। টেৰৰিজিম এটা কাৰণ হয়, যোনে বাহিৰৰ পৰা ধৰক টেৰৰিষ্ট ইনফিল্ট্ৰেশ্যন হৈ পেলাই আমাৰ ইণ্ডিয়াত ইণ্টাৰনেলি ইণ্ডিয়াৰ ছভাৰেন ছইলত বিভিন্ন ধৰণৰ টেৰৰিষ্ট এটেক কৰে, যেনেকৈ আমি দেখা পাইছিলোঁ 26/11 মুম্বাইত টেৰৰ এটেক হোটেল তাজত যোনটো হৈছিলে আজমল কাছাবে কৰিছিলে, সেইটো এটা টেৰৰিজিম, সেইটো এটা ইণ্টাৰনেল সিকিউৰিটি থ্ৰেট এটা হয়। তাৰপৰা চাইবাৰ সিকিউৰিটি যেনেকৈ বহুত ধৰণৰ হেকাৰ্ছ আছে, সিহঁতি বহুত ধৰণৰ ভাইৰাছ বা এইবিলাক মেলৱেৰ ভাইৰাছ এইবিলাকেদি আমাৰ ইণ্ডিয়াৰ যোনখিনি ধৰক
ছফ্টৱেৰ চিষ্টেমছ আছে সেইবিলাকত হেক কৰি পেলাই ইম্পৰ্টেণ্ট ডেটা যিবিলাক সিহঁতি লৈ যায় সেইবিলাক লৈ গৈ পেলাই ধৰক এক্সটৰ্ট কৰে পইচা খোজে যে আমাক ইমান হেৰি পইচা দে তেতিয়া আমি আপোনালোকৰ এক্সেছটো ঘূৰাই দিম এইবিলাক ধৰণৰ চাইবাৰ ছিকিউৰিটি থাকে থ্ৰেটছ থাকে অৰ্গেনাইজড ক্ৰাইম যেনেকৈ ধৰক আৰ্মছ স্মাগলিং হয় ড্ৰাগছ স্মাগলিং হয় এইবিলাকক অৰ্গেনাইজড ক্ৰাইম বুলি কয় এটা ধৰক কাৰ্টেল টাইপ এটা থাকে সকলোৱে চাগে নাৰ্কোছ বুলি এখন নেটফ্লিক্সৰ এখন চিৰিজ আছিলে যেনেকৈ কলম্বিয়াত পাবলো এস্কোবাৰে এটা কাৰ্টেল ডেভেলপ কৰিছিলে সেই কাৰ্টেলৰ থ্ৰু দি কেনেকৈ ড্ৰাগছ স্মাগলিং কৰিছিলে US-ত কৰিছিলে মেক্সিকোত কৰিছিলে কলম্বিয়াত কৰিছিলে তো সেনেকুৱা ধৰণৰ এইবিলাকক অৰ্গেনাইজড ক্ৰাইম বুলি কয় নিজৰ মানুহে এতিয়া সেইখন চিৰিজত পাবলো এস্কোবাৰ কলম্বিয়ান আছিলে সি নিজে নিজৰ কাণ্ট্ৰিৰ ভিতৰতে কেনেকৈ ড্ৰাগছ স্মাগলিঙৰ এইবিলাক এটা নেটৱৰ্ক বনাইছিলে সেইবিলাক আমাৰ ইণ্ডিয়াতো আছে তেনেধৰণৰ উল্টা পাঞ্জাবখনো চাইছে সেইবিলাক ড্ৰাগছ ৰিলেটেড হেৰি হয় তাৰপিছত কমিউনেল এণ্ড ছেক্টেৰিয়ান টেনশ্যনছ এতিয়া ৰিচেণ্টলি এইটো আপুনি আপোনালোকে গম পায় এইটো যোনটো মণিপুৰত হৈ গ'ল মণিপুৰত যোনটো দুটা হেৰি মেইটি আৰু কুকিবিলাকৰ মাজত যোনটো এটা কনফ্লিক্ট হৈ গ'ল সেইবিলাকক কমিউনেল কনফ্লিক্টছ বুলি কোৱা হয় তো তেনেধৰণৰ আমাৰ থ্ৰেটছ ইণ্ডিয়াই ফেচ কৰে তো নেক্সট আমি চাওঁ এতিয়া এইটো আৰ্টিকেলত কি দিয়া আছে এই আৰ্টিকেলটোত দিয়া আছে যে আমাৰ মেজৰ ইণ্টাৰনেল চেলেঞ্জেছ ফৰ ইণ্ডিয়া আমাৰ ইণ্টাৰনেল ছিকিউৰিটিটো ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে আৰু ইণ্টাৰনেল ছিকিউৰিটিটো যেন আমাৰ বহুত বেছি ভাল হয় সেইটোৰ কাৰণে আমাৰ কি কি চেলেঞ্জেছ আছে ইণ্ডিয়াত আমাৰ মানে কি বস্তু কি মানে ডাইমেনশ্যনছখিনি আমাৰ ভাল মানে আৰু উন্নত কৰিব লাগিব চ' ডেট আমাৰ ইণ্টাৰনেল ছিকিউৰিটি মেটাৰ্ছবিলাক ভাল হৈ থাকে তো চবতছে প্ৰথম ইয়াতে যোনটো এই আৰ্টিকেলটোত দিয়া হৈছে সেইটো হৈছে নেশ্যনেল ছিকিউৰিটি ডক্ট্ৰিন নেশ্যনেল ছিকিউৰিটি ডক্ট্ৰিন প্ৰথমতে আমি চাই লওঁ এইটো কি হয় নেশ্যনেল ছিকিউৰিটি ডক্ট্ৰিন এটা ডকুমেণ্ট হয় এইটো কি কৰা হয় ইট আইডেণ্টিফাইজ এণ্ড প্ৰায়ৰিটাইজ দি কাণ্ট্ৰিজ জিঅ'পলিটিকেল ইণ্টাৰেষ্ট এখন দেশৰ কি জিঅ'পলিটিকেল ইণ্টাৰেষ্ট আছে সেইখিনিক প্ৰায়ৰিটি দি সেইটোত আপোনাৰ কাণ্ট্ৰিখনৰ মিলিটাৰী ডিপ্ল'মেটিক ইকনমিক আৰু ছ'চিয়েল পলিচিছবিলাক কেনেকৈ প্ৰমোট কৰি পেলাই কাণ্ট্ৰিখনৰ নেশ্যনেল ইণ্টাৰেষ্টটো বজাই ৰাখিব পাৰি সেইটোকে এটা ডকুমেণ্ট ৰেডি কৰা হয় সেই ডকুমেণ্টখনত দিয়া থাকে প্ৰচিজাৰ পূৰা দিয়া থাকে যে এনেকুৱা হ'লে কি কৰা যাব এনেকুৱা তো সেইখন নেশ্যনেল ছিকিউৰিটি ডক্ট্ৰিন এখন বহুত ডাঙৰ কাণ্ট্ৰিজবিলাকৰ চবৰে আছে কিন্তু আমাৰ ইণ্ডিয়াত নাই সেইখন আৰু সেইখন নাথাকাৰ কাৰণে আমাৰ মানে কি হয় পটককৈ কিবা এটা যদি ইণ্টাৰনেল ছিকিউৰিটি মেটাৰ এটা ইছ্যু এটা ৰাইজ হৈ যায় তো আমাৰ মানে কি হয় এটা ছেট প্ৰচিজাৰ বা প্ৰট'কল এটা নাই তেনেকৈ কি কৰিব পৰা যায় তো মানে এটা কেঅছ ক্ৰিয়েট হয় আৰম্ভণিতে যদিও পিছত হেণ্ডেল কৰি লয় কিন্তু এটা কেঅছ ক্ৰিয়েট হয় কিন্তু এই ডকুমেণ্টখন যদি থাকে এই ডকুমেণ্টখনৰ হিচাপত আমি যদি কাম কৰোঁ তেতিয়া মানে সেই কেঅছটো ক্ৰিয়েট নহয় আৰু ইফেক্টিভলি বস্তুটো টাৰ্মিনেট কৰিব পৰা যায় সেই নেশ্যনেল মানে ইণ্টাৰনেল ছিকিউৰিটি যোনটো থ্ৰেট আছে সেইটোক টাৰ্মিনেট কৰিব পৰা যায় তো সেইটোৱে হৈছে নেশ্যনেল ছিকিউৰিটি ডকুমেণ্ট তো ইণ্ডিয়াৰ মানে সেই ডকুমেণ্টখন নাই তো সেই ডকুমেণ্টখন ইণ্ডিয়াই মানে জল্দিতছে জল্দি ৰেডি কৰিলে ভাল হয় যদিও ধৰক আমাৰ ইণ্ডিয়াৰ যোনটো নেশ্যনেল ছিকিউৰিটি এডভাইজৰী বৰ্ড আছে তেখেতসকলে বহুকেইখন তেনেকুৱা ডকুমেণ্ট বনাইছিলে কিন্তু বহুতবাৰ এইকেইখন ৰিজেক্ট হৈ গ'ল তো অলপমান ভালকৈ ষ্টাডি কৰি এনালাইচিছ কৰি পেলাই আৰু এখন ডকুমেণ্ট এখন যদি ভালকৈ ৰেডি কৰা হয় তেতিয়াহ'লে আমাৰ ইণ্ডিয়াৰ কাৰণে বহুখিনি সুবিধা হ'ব ছেকেণ্ডটো হৈছে অভাৰবাৰ্ডেন অফ দ্য মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ এতিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰত বহুত বস্তু থাকে তো বহুত ধৰণৰ ডাইমেনশ্যনছ হোম এফেয়াৰ্ছে চাবলগীয়া হয় তো লগত যেতিয়া ইণ্টাৰনেল ছিকিউৰিটিৰ কিবা কুৱেশ্যন এটা ইছ্যু এটা ৰাইজ হয় তেতিয়া মানে কি হয় যেতিয়া অভাৰবাৰ্ডেন হৈ থাকে তেতিয়া মানে সেই ইণ্টাৰনেল ছিকিউৰিটি মেটাৰটোত যিমানখিনি এটেনশ্যন যিমানখিনি ধৰক এজিলিটি লাগে ডিচিশ্যন মেকিঙত বা সেইটো হ'ব নোৱাৰে অভাৰবাৰ্ডেন হৈ যোৱাৰ কাৰণে তো ইয়াতে মানে এই আৰ্টিকেলটোত এইটোৱে কৈছে যে যদি কোনোবা এজন জুনিয়ৰ মিনিষ্টাৰক যদি ইণ্ডিপেণ্ডেণ্ট চাৰ্জ দি দিয়া যায় আণ্ডাৰ হোম মিনিষ্ট্ৰীয়ে যে সেই মিনিষ্টাৰজনে অকল ইণ্টাৰনেল ছিকিউৰিটি মেটাৰ্ছবিলাক চাব তেতিয়াহ'লে কি হ'ব সেই মানুহজনৰ বেলেগ
অন্য আৰু বেলেগ কাম নাথাকিব এটাই কথা এটাই টপিক তেখেতে চাব লাগিব যে ইণ্টাৰনেল ছিকিউৰিটি মেটাৰ্ছ যদি কিবা কাৰণত এৰাইজ হয় তো সেইবিলাক কেনেকৈ ডিল কৰিব পাৰি তেতিয়াহ'লে কি হ'ব আপোনাৰ কামটো ইফেক্টিভ হ'ব বেছি চিৰিয়াছলি কামখিনি কৰা যাব তো এইটো এটা ছাজেশ্যন দিয়া গৈছে এই আৰ্টিকলটো তাৰপিছত আৰু এটা চাই লওঁ আমাক NSD কিয় লাগে এইটো মানে মই ক'লোঁ NSD কিয় দৰকাৰ আমাৰ কাণ্ট্ৰিখন বেচিকেলি মানে সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজবিলাক বহুত পোৰাছ বাউণ্ডেৰিজ আছে পোৰাছ বাউণ্ডেৰিজ মানে আমাৰ বাউণ্ডেৰীবিলাক বহুত বেছি মানে ধৰক বাউণ্ডেৰী ইনফিল্ট্ৰেশ্যন হোৱাৰ বহুত চান্সেছ আছে যেনেকৈ আমি এতিয়া ইণ্ডিয়াই লংগেষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰে বাংলাদেশৰ লগত আৰু ইণ্ডিয়াৰ আৰু বাংলাদেশৰ আপুনি মাজত বাউণ্ডেৰীখন চাইছে চাগে মেপত বহুত অকোৱা পকোৱা আছে তো তাৰে মাজত এনেকুৱা বহুত এনেকুৱা কি বুলি কয় ব্লাইণ্ড স্পটছ বা এনেকুৱা ৰৈ যায় যোনবিলাকৰ থ্ৰু দি মানে ইনফিল্ট্ৰেশ্যন হোৱাৰ চান্সেছ বহুত হাই থাকে তো এনেকুৱা ধৰণৰ পোৰাছ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী থকা এখন কাণ্ট্ৰি এখনত NSD থকা বহুত জৰুৰী তাৰ লগত ডিচুৱেড এডভেঞ্চাৰিজিম মানে আপোনাৰ এডভেঞ্চাৰিজিম মানে হৈছে যে কোনো ধৰণৰ এটা এক্ট এটা আপোনালোক কেনেকৈ বুজাওঁ কোনো ধৰণৰ এটা মানে আনলফুল এক্ট পুতুককৈ কৰাৰ কাৰণে মানুহৰ মনত যোনটো উৎসাহ জাগে সেই উৎসাহটো মানে কেনেধৰণে প্ৰিভেণ্ট কৰিব পাৰি সেইটোকে NSD যদি এটা প্ৰট'কল থাকে সেই প্ৰট'কলটো যদি এপ্লাই কৰা হয় তেতিয়া মানুহে মানে পটককৈ মানে এটা এডভেঞ্চাৰিষ্টিক কাম যে পটককৈ আলফা জইন কৰি দিওঁ যে মিলিটেণ্ট গ্ৰুপছবিলাক জইন কৰি ৰিবেল ফৰ্ম কৰি দিয়ে যে সেইখিনি মানে মানুহৰ নহ'ব তো সেইটোৰ কাৰণে NSD এখন লাগে আৰু এটা হৈছে যে বেচিছ ফৰ ষ্ট্ৰেটেজি ফৰ্মুলেশ্যন মই যেনেকৈ ক'লোঁ যেতিয়া এখন ডকুমেণ্ট এখন ছেট ফৰ্মুলা এখন থাকিব এটা প্ৰট'কল এটা থাকিব তেতিয়া ষ্ট্ৰেটেজি বনাবলৈ কণ্টিনজেঞ্চি প্লেনিং মানে বিপদৰ সময়ত প্লেনিংটো কেনেকৈ কৰিব সেইটোৰ সুবিধা হয় যেতিয়া এখন ডকুমেণ্ট থাকে যেনেকৈ এক্সাম্পল আপোনালোকে আগতে যোনখিনি ছায়েন্সৰ ষ্টুডেণ্টছ আছে আপোনালোকে গম পাব চাগে লেবৰেটৰীত আগতে যেতিয়া আমি কাম কৰোঁ লেবৰেটৰীত যেতিয়া টেষ্টবিলাক কৰিছিলোঁ তো টেষ্টবিলাক কৰোঁতে এটা মানে নিয়ম আছিলে যে প্ৰথমতে কোনটো এচিড দিব লাগিব কি কৰিব লাগিব টাইট্ৰেশ্যন কৰিবৰ কাৰণে কেনেকৈ কোনটোত চল্ট প্ৰথমতে কি কৰিব লাগিব তো সেইবিলাক এটা ৰুলছ এটা থাকে এটা মানে ছেট প্ৰট'কল থাকে তো সেইটোৰ মতে ফ'ল' কৰিলে আপোনাৰ ৰিজাল্টটো পাৰফেক্ট আহে আৰু সেইটো যদি আপুনি ফ'ল' নকৰে তেতিয়া আপোনাৰ ৰিজাল্টটো ভালকৈ নাই তো সেনেধৰণে NSD এটা মানে আপোনাৰ ফৰ্মুলা এখন হয় এটা ছেট ফৰ্মুলাজ আছে যোনটো আপুনি ফ'ল' কৰিলে আপোনাৰ ৰিজাল্টটো ভাল আহিব তাৰপিছত চাওঁ থাৰ্ড ইছ্যুটো হৈছে যে দ্য জম্মু এণ্ড কাশ্মীৰ ইছ্যু তো জম্মু এণ্ড কাশ্মীৰ ইছ্যুটো কিয় ইম্পৰ্টেণ্ট হয় কাৰণ কি আমাৰ যোনটো ইণ্ডিয়াৰ নৰ্থ জম্মু এণ্ড কাশ্মীৰ এইটো এটা বহুত ডিছপিউটেড এৰিয়া হয় আজি নহয় স্বাধীনতাৰ পৰাই আমাৰ এইটো এটা বহুত ডিছপিউটেড এৰিয়া হয় কাৰণ কি পাকিস্তানে সদায় মানে স্বাধীনতাৰ পৰাই সিহঁতৰ এটাই এইম আছিলে জম্মু এণ্ড কাশ্মীৰখন কেনেকৈ ইণ্ডিয়াৰ পৰা সিহঁতি কাঢ়ি নিব পাৰে তো সেইটো কাৰণে বহু হিষ্ট্ৰী আছে ইমান ভিতৰলৈ আমি নাযাওঁ ইমান ভিতৰলৈ গ'লে বস্তুটো বহুত লম্বা হৈ যাব এইখিনিয়ে জানো যে তাতে আমাৰ আৰ্টিকল 370 আছিলে আৰ্টিকল 370খন ৰিচেণ্টলি আপোনাৰ আমাৰ মোদী গভৰ্ণমেণ্টে এব্ৰগেট কৰি দিলে উঠাই দিলে আৰ্টিকল 370 উঠাই দিয়াৰ লগালগ জম্মু এণ্ড কাশ্মীৰক ইউনিয়ন টেৰিটৰী ষ্টেটাছ দিয়া হ'ল ইউনিয়ন টেৰিটৰী ষ্টেটাছ দিয়াৰ লগালগ আপোনালোকৰ তাতে এতিয়া হেৰি কৰা হ'ল এতিয়া বাহিৰৰ পৰা আগতে কেনেকুৱা আছিলে তাতে কোনো গৈ বিজনেছ কৰিব নোৱাৰে তাতে কোনো গৈ মাটি কিনিব নোৱাৰে বাহিৰৰ মানুহ একো কৰিব নোৱাৰে তাতে অকল তাহাঁতৰ নিজৰ হেৰিয়ে চলিব তো আৰু বহুত তেনেকুৱা ধৰণৰ ফেক্টৰ্ছ আছিলে যোনবিলাকৰ কাৰণে আৰ্টিকল 370 থাকোঁতে বাহিৰৰ যোনখিনি পাকিস্তানী মিলিটেণ্টছ আছিলে তাহাঁতৰ কাৰণে বহুত সুবিধাজনক হৈ গৈছিলে আৰু যেতিয়াই এই আৰ্টিকল 370 উঠাই দি পেলাই ডাইৰেক্ট আণ্ডাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত আহি গ'ল ইউনিয়ন টেৰিটৰী হৈ গ'ল তেতিয়াৰ পৰা ধৰক বহুতখিনি ইণ্টাৰনেল যোনখিনি কনফ্লিক্টছ আছে সেইখিনি বহুতখিনি কম হোৱা বুলি কৈছে বাট হ'লেও ডেইলি বেচিছত আমি দেখা পায়ে থাকোঁ এতিয়া ৰিচেণ্টলি 4টামান টেৰৰ এটেক হৈ গ'ল ৰিচেণ্টলি আপোনালোকে গম পায় যোনদিনাখন প্ৰধানমন্ত্ৰী মোদীয়ে শপত গ্ৰহণ লৈ আছিলে আপোনাৰ 9 জুলাই আই থিংক চ' হয় 9 জুলাইৰ দিনাখন সেইদিনাখনো ৰিয়াচি ডিষ্ট্ৰিক্টত এখন
পিল পিলগ্ৰিম বাছ এখনত য'ত আপোনালোকৰ হেৰি বহুতখিনি ভক্ত আছিলে মন্দিৰলৈ গৈ আছিলে তাতে শ্বুটিং হৈ গ'ল বহুখিনি মানুহ মৰিলে সেইটো এটা বহুত বেয়া ইনচিডেণ্ট এটা হৈ গ'ল তো তেনেকুৱা ধৰণৰ ইনচিডেণ্টছ ৰেগুলাৰ বেচিছত আমি জম্মু এণ্ড কাশ্মীৰত দেখিয়ে থাকোঁ তো সেইটোৰ কাৰণে কি হৈছে জম্মু এণ্ড কাশ্মীৰত বহুত সোনকালে এটা মানে আপোনাৰ তাক ষ্টেট ডিক্লেয়াৰ কৰি পেলাই তাহাঁতৰ নিজৰ এখন হেৰি কৰা বহুত দৰকাৰ হৈ গৈছে জম্মু এণ্ড কাশ্মীৰত তো তাৰপিছত আমি ফ'ৰ্থ টপিকটো ইছ্যুটো হৈছে যে নৰ্থ ইষ্ট আমাৰ নৰ্থ ইষ্টৰ কথা ক'ব এতিয়া নৰ্থ ইষ্টত আমাৰ বহুতখিনি ইণ্টাৰনেল কনফ্লিক্টছ হৈ থাকে যাৰ কাৰণে ইণ্টাৰনেল ছিকিউৰিটি মেটাৰ্ছ সদায় এৰাইজ হৈ থাকে আজি নহয় বহুত আগৰ পৰাই আমাৰ নৰ্থ ইষ্টত প্ৰথমটো হৈছে যে আমাৰ ইয়াতে নৰ্থ ইষ্টত 7খন ষ্টেটছ আছে 7 চিষ্টাৰ্ছ আছে আৰু গোটেইখিনি বেলেগ বেলেগ ট্ৰাইবেল গ্ৰুপছ আছে বেলেগ বেলেগ এথনিচিটি আছে আৰু ইমান ডাইভাৰ্চিটি আছে যে এইখিনি যেতিয়া ডাইভাৰ্চিটি বাঢ়ি যাব তেতিয়াই আপোনালোকৰ কনফিউজন বাঢ়িব তেতিয়াই কনফ্লিক্টছো বাঢ়িব তো সেইকাৰণে আমাৰ নৰ্থ ইষ্টখনত বহুত কনফ্লিক্টেড ষ্টেট এৰিয়া হয় নৰ্থ ইষ্টখন এজ এ হোল গোটেই নৰ্থ ইষ্টখনত তো আমাৰ ইয়াতে ৰেগুলাৰ বেচিছত এথনিক ক্লেছেছ হৈ থাকে যেনেকৈ এতিয়া ৰিচেণ্টলি মণিপুৰৰ ক্লেছটো হৈ গ'ল তেনেকৈ আৰু বহুত আছে ড্ৰাগ ট্ৰেফিকিং হোৱাৰ এটা মেইন কাৰণ হৈছে এইখন গল্ডেন ট্ৰায়েংগল সাউথ ইষ্ট এছিয়াৰ নটৰিয়াছ ড্ৰাগ ট্ৰেফিকিং টো হেৰি হয় এৰিয়া হয় ইয়াতে আপোনাৰ ম্যানমাৰ লাওছ আৰু থাইলেণ্ড এই তিনিখন কাণ্ট্ৰিৰ পৰা ডাইৰেক্ট আমাৰ ইণ্ডিয়ালৈকে ভায়া বাংলাদেশ অৰ এই ম্যানমাৰ নাগালেণ্ড মণিপুৰ হৈ পেলাই আপোনাৰ ড্ৰাগছবিলাক যোনখিনি আমাৰ ইণ্ডিয়ালৈকে সোমায় তো সেইটো এটা বহুত ডাঙৰ এটা ইছ্যু হয় এইটো এটা বহুত ইম্পৰ্টেণ্ট ইছ্যু এইটো আজিলৈকে আমাৰ গভৰ্ণমেণ্টে শেষ কৰিব পৰা নাই কাৰণ কি এই যোনখন এই ট্ৰায়েংগলটো হৈছে এইটো এটা বহুত বেছি পাৱাৰফুল এণ্টিটি হৈ উঠিছে তাহাঁতৰ যোনখিনি ইয়াতে হোল্ড হয় সেইখিনি বহুত ষ্ট্ৰং হৈ যায় ষ্ট্ৰং হৈ গৈছে আৰু সেইটোৰ কাৰণে আমি এইটো প্ৰব্লেম সদায় ফেচ কৰি থাকিব লাগে আমাৰ নৰ্থ ইষ্টৰ ৰিজনটোত তাৰপিছত আৰ্মছ ট্ৰেফিকিং চিমিলাৰলি যেনেকৈ ড্ৰাগছ হয় তেনেকৈ আৰ্মছ ট্ৰেফিকিঙো হয় আৰু ম্যানমাৰৰ পৰা তো এনেকুৱা ধৰণৰ বহুত ইছ্যুজ আমাৰ নৰ্থ ইষ্টত এৰাইজ হৈ থাকে আৰু লগততো এক্সটৰ্শ্যন কিডনেপিং এইবিলাক কিডনেপিং হয় ৰেনচাম কিলিং এইবিলাক হৈয়ে থাকে তো এনেকুৱা ধৰণৰ ডিষ্টাৰবেঞ্চেছবিলাক আমাৰ নৰ্থ ইষ্টত বহুত হৈ থাকে আৰু এইখিনি বস্তু গভৰ্ণমেণ্টে ভালকৈ ডিল কৰিব লাগে অলপমান বেছি ইম্পৰ্টেঞ্চ দিব লাগে চ' ডেট আমাৰ নৰ্থ ইষ্টত একচুৱেলি পটেঞ্চিয়েল বহুত আছে কিন্তু জাষ্ট বিকজ ইয়াতে আপোনাৰ আমাৰ গভৰ্ণমেণ্টৰ ইমান এটা ধ্যান এতিয়া অলপ বাঢ়িছে বাট আগতে ইমান এটা হেৰি নিদিছিলে ইম্পৰ্টেঞ্চ নিদিছিলে সেইকাৰণে এই যোনখিনি এক্সটাৰ্নেল এণ্টিটিজ আছিলে ইহঁতে ইয়াতে নিজৰ একশ্যনছবিলাক এক্টিভিটিবিলাক বহুত এক্টিভলি কৰিব পাৰিছিলে তো নৰ্থ ইষ্ট এটা বহুত ইম্পৰ্টেণ্ট এছপেক্ট হয় আমাৰ ইণ্টাৰনেল ছিকিউৰিটিটো ষ্ট্ৰেংথেন কৰি ৰাখিবৰ কাৰণে ফিফ্থটো হৈছে নাক্সল প্ৰব্লেম নেক্সেলাইট আমি শুনিয়ে থাকোঁ নেক্সেলাইট কি হয় প্ৰথমতে বুজি লওঁ নেক্সেলাইট কি হয় বা নেক্সেলিজিম বা লেফ্ট উইং এক্সট্ৰিমিজিম বুলিও কোৱা হয় ইয়াক লেফ্ট উইং এক্সট্ৰিমিজিম অৰ নেক্সেল ইনচাৰ্জেঞ্চি ইন ইণ্ডিয়া অৰিজিনেটেড ইন 1967 পৰা নাক্সলবাৰী বুলি এখন এৰিয়া আছে এটা জেগা আছিলে ৱেষ্ট বেংগলত তাতে কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া মাৰ্কছিষ্ট নে কাৰ্ল মাৰ্কছক ফ'ল' কৰে কমিউনিষ্ট পাৰ্টি তেখেতসকলৰ দ্বাৰা এইটো ষ্টাৰ্ট কৰা হৈছিলে এইখিনি মানুহে চাইনিজ পলিটিকেল লিডাৰ মাও জেডং আছে তেখেত এজন বহুত ডাঙৰ কমিউনিষ্ট লিডাৰ আছিলে তেখেতৰ থিয়ৰী আৰু পলিচিজবিলাকৰ লগত বিলিভ ৰাখে নেক্সেলছবিলাকে ভাবে যে the solution to social and economic discrimination is to overthrow the existing political system তেখেতসকলে সদায় যোনটো পাৱাৰত থকা পলিটিকেল চিষ্টেম আছে তেখেতসকলক আপৰুভ কৰি তেখেতসকলক গুচাই তেখেতৰ নিজৰ কমিউনিষ্ট ৰেজিম এটা ছেট আপ কৰাৰ সিহঁতৰ সদায় এটা এইম থাকে তো সিহঁতি মানে সদায় এক্সিষ্টিং পলিটিকেল চিষ্টেমৰ আগেইনষ্টত সিহঁতি কাম কৰে নেক্সেলিজিম চ' ডেট ইজ ন'ন এজ লেফ্ট উইং এক্সট্ৰিমিজিম তো কি হৈছে আমাৰ
ইণ্ডিয়াত নেশ্যনেল পলিচি এণ্ড একশ্যন প্লেন 2015ত এটা প্লেন অনা হৈছিলে। এই প্লেনটোৰ থ্ৰু দি বহুতখিনি এই নেক্সেলিজিমৰ যোনটো প্ৰব্লেম আছিলে এই বহুতখিনি এই নেক্সেলিজিমৰ প্ৰব্লেমখিনি কম কৰা হৈছে। এতিয়া যদিও নেক্সেলিজিমখিনি ধৰক অলপমান কমি গৈছে, কিন্তু এতিয়া গভৰ্ণমেণ্টৰ এতিয়া এইটো কাম হ'ব যে যেনেকৈ আমাৰ অসমত আলফাৰ লগত গভৰ্ণমেণ্টে চুক্তি কৰি এতিয়া আলফা ফাইনেলি আমি দেখিছোঁ যে আলফাই গোটেইখিনি আপোনাৰ ধৰক যিমানখিনি টেৰৰিষ্ট এটেক মানে সিহঁতৰ এক্টিভিটি আছিলে সেইবিলাক বন্ধ কৰি তেখেতসকলৰ যোনখিনি মেইন লিডাৰ্ছ আছিলে আমাৰ মাছেছৰ মাজলৈকে ওলাই আহিছে, তেওঁলোকে গভৰ্ণমেণ্টক ছাৰেণ্ডাৰ কৰিছে। আৰু তেনেকৈ মানে কি হয়, সিহঁতিও এটা পলিটিকেলি যোনটো তাহাঁতৰ একচুৱেলি যোনটো জেনুইন তাহাঁতৰ যোনটো এজেণ্ডা আছিলে সেইটো এজেণ্ডাৰ কাম কৰি মানে মানুহক হাৰ্ম নকৰাকে। আলফাৰ একচুৱেলি যোনটো মটিভ আছিলে সেইটো বেয়া নাছিলে, তাহাঁতি ভাল কথাই ভাবিছিলে, কিন্তু সেই বস্তুটোৱে এটা বেয়া ৰূপ লৈ ল'লে। এই গুপ্ত হত্যা, মানুহক লৈ গৈ হেৰি কৰা, আলফাই মাৰি পেলাই হেৰি কৰে, সেইবিলাকৰ কাৰণে মানে কি হৈছিলে, আলফাৰ এটা বেয়া নাম আহি গৈছিলে। লুটিছিলে মানুহবিলাকক, কমন মানুহবিলাকক লুটি সম্পত্তি লৈ যায় হেৰি কৰে, তো সেইবিলাকৰ কাৰণে আলফাৰ এটা বেয়া নাম আহি গৈছিলে। তো সেই বস্তুটো গুচাবৰ কাৰণে তেখেতসকলক এটা কমন গ্ৰাউণ্ডত আনি গভৰ্ণমেণ্টৰ লগত এটা নেগচিয়েশ্যন কৰিব লাগে, নেগচিয়েশ্যন প্লেন কৰিব লাগে। তাহাঁতৰ জেনুইন যোনখিনি ইছ্যুজ আছে সেইখিনি গভৰ্ণমেণ্টে যদি ইম্পৰ্টেঞ্চ দি পেলাই তেখেতসকলক মেইন ষ্ট্ৰীম পলিটিক্সলৈকে লৈ আনে, তেতিয়া এই নেক্সেলিজমখিনি বহুখিনি সংখ্যাত কমি যাব। তাৰপিছত 6th নম্বৰ পইণ্টটো হৈছে ইণ্টেলিজেঞ্চ ব্যুৰ'। ইণ্টেলিজেঞ্চ ব্যুৰ' বা CBI, এই দুটা যোনটো আমাৰ অৰ্গেনাইজেশ্যন আছে ইণ্ডিয়াত, ইণ্টেলিজেঞ্চ ব্যুৰ' আৰু CBI, এইখিনিক বহুখিনি ধৰণৰ ষ্ট্ৰাকচাৰিং দৰকাৰ আছে। কাৰণ কি, যোনটো ইণ্টেলিজেঞ্চ ব্যুৰ' হয় এইটো 23 ডিচেম্বৰ 1887ৰ পৰা এইটো এটা এডমিনিষ্ট্ৰেটিভ অৰ্ডাৰতে এইটো অৰ্গেনাইজেশ্যন চলি আছে। ইয়াৰ কোনো ধৰণৰ পাৰ্লিয়ামেণ্ট বা এক্সিকিউটিভ অৰ্ডাৰ নাই, কোনো ধৰণৰ কনষ্টিটিউশ্যনত ইয়াৰ ৰিগাৰ্ডিং ই কেনেকৈ ফাংচন কৰিব, তাৰ কি হেৰি থাকিব, কোনো ধৰণৰ এটা কনষ্টিটিউশ্যনেল কি বুলি কয়, কনষ্টিটিউশ্যনেল ৰিকগনিশ্যন নাই কি কয় ইণ্টেলিজেঞ্চ ব্যুৰ' ডিপাৰ্টমেণ্টটো। তো সেইটো বস্তু এতিয়া বহুত জৰুৰী হৈ গৈছে। কাৰণ কি 1887, ধৰক এতিয়া কিমান বছৰ হৈ গ'ল, 1887, অলমষ্ট 150 বছৰৰ ওচৰা-ওচৰি হৈ গ'ল, যে এতিয়ালৈকে 140 ইয়াৰ্ছৰ ওচৰা-ওচৰি হৈ গ'ল, এতিয়ালৈকে ইয়াৰ আমাৰ গভৰ্ণমেণ্টে কোনো ধৰণৰ ষ্টেটিউটৰী ৰিকগনিশ্যন দিয়া নাই। তো ইট ইজ আ হাই টাইম ফৰ আৱাৰ গভৰ্ণমেণ্ট টু গিভ ইণ্টেলিজেঞ্চ ব্যুৰ' আ ষ্টেটিউটৰী ৰিকগনিশ্যন। Similarly, CBI টো কি হৈছিলে, it was set up through a resolution passed on 1st April 1963, and it derives its power from Delhi Special Police Establishment Act 1946. According to the Parliamentary Committee, the terms of legal mandate needs to be strengthened. Similar, ইয়াৰো CBI-ৰো যোনখিনি লিগেল মেণ্ডেটছ আছে, টাৰ্মছখিনি, যে CBI ক'ত কি কৰিব পাৰিব, কিমানখিনিলৈকে CBI-ৰ হেৰি থাকে, তো সেই বস্তুখিনি মানে ষ্ট্ৰেংথেন কৰাটো বহুত জৰুৰী হৈছে। CBI-ক মানে অলপমান পাৱাৰটো আৰু বেছিকৈ দিয়াটো বহুত জৰুৰী আছে। নাকি CBI-ক এটা মানে ইণ্ডিপেণ্ডেণ্ট অৰ্গেনাইজেশ্যন হিচাপে এটা ডিক্লেয়াৰ কৰি, নাকি দিল্লী স্পেচিয়েল পুলিচ এষ্টাব্লিছমেণ্ট এক্টৰ আণ্ডাৰতে ৰাখাটো তাতকৈ মানে অকণমান আপগ্ৰেড কৰিবলৈ দৰকাৰ আছে। তাৰপিছত আছে আমাৰ পুলিচৰ এটা কি হৈছে, পুলিচৰ এটা বেয়া বদনাম আছে আগৰ আমাৰ দেশত, যে পুলিচে মানুহৰ কাৰণে কাম নকৰে, পুলিচে পলিটিচিয়ানৰ কাৰণে কাম কৰে। আগতে কি আছিলে, ব্ৰিটিছ ৰুলৰ সময়ত ব্ৰিটিছ কলনিয়েল যোনখিনি মাষ্টাৰ্ছ আছিলে তাহাঁতৰ কাৰণে পুলিচে কাম কৰিছে। পুলিচে আমাৰ সাধাৰণ জনতাৰ কাৰণে কাম নকৰিছিলে। পুলিচৰ এটাই কাম আছিলে, যে যদি
কলোনিয়াল কলোনিয়াল যোনখিনি ৰুলাৰ্ছ আছে তাহতে যদি কিবা এটা অৰ্ডাৰ দিয়ে তেতিয়া পুলিচে এক্ট কৰে বাট পুলিচৰ এইটো কাম নাছিলে যে সাধাৰণ জনতাই যদি কিবা এটা অসুবিধা পাই আছে সেইটোত পুলিচে কিবা এক্ট কৰক তো সেই বস্তুটো আজিও চলি আহি আছে তো এই বস্তুটো মানে শেষ কৰিব লাগে পুলিচ ইজ নট ফৰ দ্য ৰুলাৰ পুলিচ ইজ ফৰ দ্য পিপল তো পুলিচত অলপমান ৰিফৰ্মেশ্যন অনাটো জৰুৰী তাৰপিছত 8th পইণ্টটো আছে যোনটো চেণ্ট্ৰেল আৰ্ম পুলিচ ফৰ্চেছ CAPF বুলি যোনটো কয় দ্য ষ্ট্ৰেংথ অফ CAPF ইজ মোৰ দেন আ মিলিয়ন মানে 10 লাখতকৈ ওপৰত আমাৰ CAPFৰ আৰ্ম পুলিচ ফৰ্চেছ আছে কিন্তু তাৰে ভিতৰত বহুতখিনি ইণ্টাৰনেল ইছ্যুজ আছে যেনেকৈ তাহাঁতে ট্ৰেইনিংখিনি ভাল নহয় তাহাঁতৰ ইনএডিকুৱেট ট্ৰেইনিং তাহাঁতৰ ট্ৰেইনিং ৰেজিমটো অলপমান ভাল কৰিব লাগে বেলেগ দেশৰ লগত লগা হ'লে কোলাবৰেট কৰি তাহাঁতৰ ট্ৰেইনিং ৰেজিমছখিনি আনি পেলাই আমাৰ ইয়াতে ইমপ্লিমেণ্ট কৰিব লাগে তাৰপিছত যোনখিনি তাহাঁতৰ CAPFৰ টপ অফিচাৰ্ছ আছে সিহঁতৰ যোনটো টপ অফিচাৰ্ছখিনি যোনটো ৰিক্ৰুটমেণ্ট ক্ৰাইটেৰিয়া সেইটোও বহুত ভেগ হয় মানে কোনো ধৰণৰ কি বুলি কয় অপটিমাইজেশ্যন নাই ইয়াতে কোনো ধৰণৰ এটা সেট প্ৰিন্সিপালছ নাই মানে ভেগ হয় আৰু যেনেকে তেনেকে সিলেকশ্যন হৈ যায় তো সেইবিলাক ঠিক কৰিলে টপ অফিচাৰ্ছখিনি যেতিয়া ভাল হ'ব তাহাঁতে তেতিয়াহে নিজৰ আণ্ডাৰত থকা বেটেলিয়নটো বা হেৰিটোক তাহাঁতে ভালকৈ চলাব পাৰিব তো সেই টপ অফিচাৰ্ছখিনিয়ে যদি কৰাপ্টেড আপোনাৰ হেৰি হৈ যায় ৰেক্ৰুট হৈ যায় তো অবভিয়াছলি আল্টিমেটলি গোটেই প্ৰচেছটো আপোনাৰ গোটেই যোনটো কি বুলি কয় প্ৰচেছ আছে সেই গোটেই প্ৰচেছটো কৰাপ্টেড হৈ যায় তো সেইকাৰণে সেইখিনিত বহুখিনি ৰিফৰ্মছ অনা দৰকাৰ তাৰপিছত লাষ্টটো হৈছে যোনটো 9th নম্বৰ পইণ্ট আছে সেইটো হৈছে টেকন'লজি আমাৰ যোনখিনি পুলিচ ফ'ৰ্চ পুলিচ ষ্টেচনছ আছে যোনখিনি মেইনলি আমাৰ ইণ্টাৰনেল ইছ্যুজখিনি ইণ্টাৰনেল যোনটো ফাৰ্ষ্ট লাইন অফ যোনটো আমাৰ ডিফেন্স আছে যোনখিনি পুলিচ হয় কিবা এটা কনফ্লিক্ট হোৱাৰ লগে লগে কোনোবা এখন ষ্টেটত বা কোনোবা এখন ডিষ্ট্ৰিক্টত কিবা এটা কনফ্লিক্ট হোৱাৰ লগে লগে ফাৰ্ষ্ট লাইন অফ ডিফেন্স হৈছে পুলিচেই গৈ প্ৰথমতে গৈ সেই বস্তুটো এটেণ্ড কৰিব তো সেই পুলিচখিনিক টেকন'লজিকেলি আমি এনহেঞ্চ কৰাটো বহুত দৰকাৰ প্ৰত্যেকখন থানা যেন যোনখিনি ইম্পৰ্টেণ্ট টেকন'লজিকেল হেৰি আছে যেনেকৈ ধৰক GPS ট্ৰেকাৰ হৈ যাওক এইবিলাক যোনখিনি লেটেষ্ট ছফ্টৱেৰ্ছ আছে লেটেষ্ট টেকন'লজিজ আছে এইবিলাক বস্তু যেন প্ৰত্যেকখন পুলিচ থানাতে থকাটো জৰুৰী এইখিনি থাকিলে এতিয়া কিবা এটা বস্তু কোনোবা এটা জেগা এটাত যদি কিবা এটা কাৰোবাক এটা ট্ৰেক কৰিব লাগে পুলিচে মানুহ বিচাৰি ট্ৰেক কৰাতকৈ যদি তাতে লাগিব 10জন যদি পুলিচ লাগে এজন মানুহে এটা কম্পিউটাৰত GPS ট্ৰেকাৰৰ থ্ৰুদি সেইখিনি কৰিব পাৰে এইটো কি হয় ফ'ৰ্চ মাল্টিপ্লায়াৰ হয় সেই 10জন মানুহে 10টা বেলেগ কামত চাগে লাগিব পাৰিলে হয় কিন্তু টেকন'লজি নাথাকাৰ কাৰণে সেই 10জন মানুহ এটা কামতে লাগি আছে তো টেকন'লজি যেতিয়া আমি বেছিকৈ ইনকালকেট কৰিম টেকন'লজি যেতিয়া আমি বেছিকৈ পুলিচক আমি প্ৰভাইড কৰিম তো সিমান পুলিচিংটো সিমানেই বেছি এফিচিয়েণ্ট হৈ যাব চ' এইটো আছিলে আমাৰ ফাৰ্ষ্ট টপিকটো তো আমি নেক্সট টপিকলৈ যাওঁ নেক্সট টপিকটো হৈছে ইলেকশ্যনছ ইন UK এণ্ড ইটছ ইম্পেক্ট অন ইণ্ডিয়াছ ট্ৰেড তো ৰিচেণ্টলি কি হৈছে ইউনাইটেড কিংডমত ইলেকশ্যনছ হৈ আছে পাৰ্লিয়ামেণ্টেৰী ইলেকশ্যন যেনেকৈ আমাৰ ইণ্ডিয়াটো হৈ গ'ল তেনেকৈ UKটো ইলেকশ্যনছ হৈ আছে আৰু এই টপিকটো আমাৰ GS পেপাৰ 2 ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ আৰু GS পেপাৰ 3 ইকনমিক্সৰ পৰা এইটো ইম্পৰ্টেণ্ট হয় তো আমি চাওঁ আহকচোন এইটো টপিকত কি আছে তো কাৰেণ্ট নিউজ হৈছে UK আজি থাৰ্ছডে ভোটিং তাহাঁতৰ চলি আছিল আৰু ইয়াতে যেনেকৈ তাতে লেবাৰ পাৰ্টি যোনটো লেবাৰ পাৰ্টি হয় UKত লেবাৰ পাৰ্টি বুলি এটা পাৰ্টি আছে তো সেই পাৰ্টিটো বৰ্তমান তাহাঁতি হেৰি লৈ আছে লিড লৈ আছে আৰু তেখেতসকলে ভালেখিনি হেৰিতে লিড লৈ আছে তো লেবাৰ পাৰ্টি যদি পাৱাৰত আহে তে ইণ্ডিয়াৰ কাৰণে কি সুবিধা হ'ব বা কি অসুবিধা হ'ব ৰিগাৰ্ডিং ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কি হয় a pact between
two or more nations to reduce barriers to imports and exports among them. এতিয়া ইণ্ডিয়া আৰু ইউকেৰ মাজত যদি ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট চাইন কৰা হয় তেতিয়া ইণ্ডিয়াৰ পৰা বস্তু যিখিনি ইণ্ডিয়াত প্ৰডিউচ হোৱা বস্তু ইউকেত গৈ পেলাই যেতিয়া বিজনেছ কৰিব বা ইউকেৰ পৰা অহা বস্তু ইণ্ডিয়াত আহিব যোনখিনি ট্ৰেড বেৰিয়াৰ্ছ আছে ট্ৰেড টেৰিফছ আছে সেইখিনিত মানে বহুখিনি লাগু কৰা হয় কি কয় সৰি লাগু নহয় বহুখিনি ৰেহাই কৰা হয় ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ দ্বাৰা তো এতিয়া যদি লেবাৰ পাৰ্টি পাৱাৰত আহি যায় আৰু most probably লেবাৰ পাৰ্টিয়ে আহিব কাৰণ কি যোনটো এতিয়া আমাৰ ৰিচেণ্টলি যোনটো তাহাঁতৰ হেৰি হয় বৰ্তমান যোনটো পাৰ্টি হয় টৰি টৰি হয় টৰি পাৰ্টি আমাৰ ঋষি সুনাক আমাৰ ইণ্ডিয়ান ডায়াস্পৰাই হয় তেখেতে চ' তেখেতে প্ৰাইম মিনিষ্টাৰ হৈ আছিলে ঋষি সুনাক কিন্তু ঋষি সুনাকৰ পাৰ্টি যোনটো টৰি পাৰ্টি হয় তেখেতসকল চাগে most probably হাৰিব আৰু লেবাৰ পাৰ্টি পাৱাৰত আহিব তো লেবাৰ পাৰ্টি পাৱাৰত আহিলে আমাৰ কি হ'ব আমাৰ ইণ্ডিয়াৰ যোনটো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হয় সেইটোত আমাৰ কেনেকৈ এফেক্ট পৰিব তো সেইটো আমি চাই লওঁ তো পলিটিকেল চাৰ্টেনিটি আ প্লাছ মানে যেতিয়াৰ পৰা ইউকে ইউৰোপিয়ান ইউনিয়ন এক্সিট কৰিছে সেইটোক আমি ব্ৰেক্সিট বুলি কওঁ চাওঁ প্ৰথমতে চাই লওঁ ব্ৰেক্সিট কি হয় ব্ৰেক্সিট হৈছে ইউৰোপিয়ান ইউনিয়নৰ পৰা আগতে ইউৰোপিয়ান ইউনিয়ন মানে ইউৰোপিয়ান কাণ্ট্ৰিজখিনি আছে ইউৰোপিয়ান কাণ্ট্ৰিজখিনিৰ মাজত এটা ইউনিয়ন এটা ফৰ্ম হৈছিলে সেই ইউনিয়নত ইউকেও ইনভলভ আছিলে ইউকেও সেই ইউৰোপিয়ান ইউনিয়নৰ মেম্বাৰ আছিলে কিন্তু 2016 জুনত এখন ৰেফাৰেণ্ডাম মানে গোটেই পপুলেশ্যনখিনিত আপোনাৰ পাব্লিকখিনিৰ মাজত এটা ভোটিং হৈছিলে যে তাহাঁতি ইউনাইটেড কিংডমক ইউৰোপিয়ান ইউনিয়নৰ লগত জড়িত হৈ ৰাখিব বিচাৰে নে তাহাঁতৰ পৰা ওলাই অহাটো বিচাৰে তো সেইটো এটা ভোটিং হৈছিলে আৰু সেই ভোটিঙত মেজৰিটি মানুহে ইউকেক ইউৰোপিয়ান ইউনিয়নৰ পৰা ওলাই অহাটো বিচাৰিছিলে আৰু সেই ভোটিঙত সেইকাৰণে যেতিয়া মেজৰিটিয়ে ভোট কৰিলে যে ইউকে ওলাই আহিব লাগে তো সেইকাৰণে ইউকে এক্সিট কৰি দিলে তো এই ব্ৰেক্সিট এটা টাৰ্ম এটা হয় ব্ৰিটিছ আৰু এক্সিট ব্ৰিটিছবিলাকে ইউৰোপিয়ান ইউনিয়নৰ পৰা এক্সিট কৰাৰ কাৰণে এইটো ব্ৰেক্সিট বুলি কোৱা হয় তো ইউৰোপিয়ান ইউনিয়নৰ পৰা ইউকে এক্সিট হৈ অহাৰ পিছৰ পৰা পলিটিকেল ষ্টেবিলিটি ইমান এটা নাছিলে ইউকেত আৰু সেইটো পলিটিকেল ষ্টেবিলিটি যেতিয়া নাথাকে তো ইণ্ডিয়াৰ নিচিনা এখন কাণ্ট্ৰি তাতে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট বা এনেকুৱা ধৰণৰ ইকনমিক ডিলছবিলাক কৰাটো বহুত এটা সুবিধাজনক নহয় তো এতিয়া যোনটো লেবাৰ পাৰ্টি হয় এইটো লেবাৰ পাৰ্টিটো বহুখিনি পলিটিকেলি ষ্টেবল বুলি কোৱা হৈছে তো ইহঁতি আহিলে আমাৰ এই যোনটো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হয় সেইটোত আমাৰ বহুখিনি সুবিধা হ'ব বুলি ভাবা গৈছে নেক্সটটো হৈছে নট এন এণ্টি ইণ্ডিয়া লেবাৰ পাৰ্টি তো যোনটো এতিয়া লেবাৰ পাৰ্টিৰ লিডাৰ হয় কিয়াৰ ষ্টাৰমাৰ তেখেতে লেবাৰ পাৰ্টিৰ ভিতৰত বহুতখিনি ৰিফৰ্ম আনিছে লেবাৰ পাৰ্টি আগতে ইমান এটা ইণ্ডিয়াৰ প্ৰ' ইণ্ডিয়া নাছিলে অলপ এণ্টি ইণ্ডিয়া টাইপৰে আছিলে কিন্তু এখেতৰ নেতৃত্বত কিয়াৰ ষ্টাৰমাৰৰ নেতৃত্বত এতিয়া কোৱা গৈছে যে লেবাৰ পাৰ্টি বহুখিনি সংখ্যাত মানে বহুখিনি মাত্ৰাত এণ্টি ইণ্ডিয়া নহয় মানে প্ৰ' ইণ্ডিয়া হয় কিন্তু যোনটো আগৰ এতিয়া এক্সিষ্টিং যোনটো পাৰ্টি আছিল যোনটো টৰি পাৰ্টি আছিল য'ত নেকি প্ৰাইম মিনিষ্টাৰ ঋষি সুনাক আছিলে তেখেতসকল ইমান এটা প্ৰ' ইণ্ডিয়া নাছিলে আৰু মেইন কাৰণটোৱে হৈছে আগৰ যোনটো পলিটিকেল পাৰ্টি আছিলে টৰি তাহাঁতি মানে ইমিগ্ৰেশ্যনৰ ক্ষেত্ৰত বহুত বেছি ইনটলাৰেণ্ট আছিলে মানে কি হৈছে আপোনালোকৰ ইউকে জেনিভা প্ৰট'কল 1967ত এটা জেনিভা প্ৰট'কল আছিলে তাৰে ইউকে চিগনেটাৰী হয় তো এই জেনিভা প্ৰট'কলৰ মতে কি হয় কোনোবা এখন কাণ্ট্ৰিয়ে যদি এই জেনিভা প্ৰট'কলত চাইন আপ কৰে তেতিয়া সেই কাণ্ট্ৰিখনত যদি ইমিগ্ৰেণ্টছ যায় ইমিগ্ৰেণ্টছ কিয় যাব ৰেফিউজি ষ্টেটাছ তাহাঁতে মানে ধৰক ওচৰৰ কোনোবা এখন ইউকেৰ ওচৰৰ কাণ্ট্ৰি এখনত কিবা এটা
পলিটিকেল ইনষ্টেবিলিটি বা কোনোবা এটা পাৰ্টিকুলাৰ এথনিক গ্ৰুপৰ আগেইনষ্টত বহুত বেছি ভাইলেঞ্চ হৈ আছে, সেই মানুহখিনিয়ে নিজৰ জীৱনটো বচাই পেলাই যদি কিবা কাৰণত ইউকেত সোমাই যায়, তেতিয়া ইউকেত যেতিয়া সোমাই যায় ইউকেৰ গভৰ্ণমেণ্টে তাহাঁতক খেদি উলিয়াই পঠাব নোৱাৰে। তাহাঁতৰ তাতে যদি কোনোবা এটা কাৰোবাৰ লাইফ থ্ৰেটৰ কাৰণে সেইটো বেচিছত গৈ পেলাই যদি ৰেফিউজি ষ্টেটাছটো লৈ পেলাই তাতে যদি থাকে, তো ইউকেৰ গভৰ্ণমেণ্টে তাহাঁতক উলিয়াই দিব নোৱাৰে, কাৰণ কি ইউকে ইজ এ চিগনেটাৰী অফ জেনিভা কনভেনশ্যন অফ 1951 আৰু জেনিভা প্ৰট'কল 1967। ইণ্ডিয়া কিন্তু নহয় দেই, ইণ্ডিয়াক এইখন প্ৰট'কলৰ পৰা আঁতৰি আছে, কাৰণ কি আমাৰ ইণ্ডিয়াত ইলিগাল ইমিগ্ৰেশ্যন হৈয়ে আছে, আৰু সেইটো কাৰণে অলৰেডি আমাৰ পপুলেশ্যন বহুত বেছি হৈছে ইণ্ডিয়াত, আৰু আমি জানোৱেই সেইটো আমাৰ মেইনলি আমাৰ নৰ্থ ইষ্ট, আমাৰ যোনখন আছাম একৰ্ড আছিলে সেইটোৱে আছিলে মেইন কাৰণ ইলিগাল ইমিগ্ৰেশ্যনৰ কাৰণে। আৰু তাৰ উপৰিও যদি আমি এতিয়া আকৌ এইবিলাক চাইন কৰিবলগীয়া হয়, আমাৰ ইণ্ডিয়াত আমাৰ নিজৰ মানুহখিনিৰ কাৰণে জেগা নোহোৱা হৈ যাব। তো সেইকাৰণে আমাৰ ইণ্ডিয়াই জানি বুজি এইটো বস্তুৰ পৰা দূৰত আছে। তো ইউকে সেইটো কৰি দিলে। তো এতিয়া ইউকে সেইটো কৰাৰ কাৰণে কি হ'ল, আৰু ইউকেত এটা চবতছে ডাঙৰ কথা যে ইউকেত মেক্সিমাম ইমিগ্ৰেণ্ট, যোনটো লাৰ্জেষ্ট ইমিগ্ৰেণ্ট গ্ৰুপ হৈছে সেইটো হৈছে আমাৰ ইণ্ডিয়ান পপুলেশ্যনখিনি, ইণ্ডিয়াৰ মানুহে বেছি আছে ইউকেত। তো সেইকাৰণে কি হয়, ষ্টাৰমাৰে এইটো ৰিকগনাইজ কৰিছে যে ইউকেত যোনখিনি ইণ্ডিয়ান পপুলেশ্যন আছে সেইখিনিৰ এটা বহুত মহত্ব আছে। তো তাহাঁতৰ কাৰণে অকণমান মানে এটা চিম্পেথি বা এটা মানে চফ্ট কৰ্ণাৰ থকাটো জৰুৰী হ'ব, যদিহে তেখেতে পাৱাৰত আহিব বিচাৰিছে। তো সেইটো কাৰণে লেবাৰ পাৰ্টিটোক অলপমান প্ৰ' ইণ্ডিয়া বুলি ক'ব পৰা যায়। যদিও লেবাৰ পাৰ্টি কিন্তু আগৰ যিটো টৰি পাৰ্টি আছিলে, টৰি পাৰ্টিৰ লগতে এইটো কথাত সিহঁতৰ মানে ধৰক একমত আছে যে ইমিগ্ৰেশ্যনৰ আগেইনষ্টত এইটো পাৰ্টিও হয়, কিন্তু অলপমান ইণ্ডিয়ান অৰিজিন পপুলেশ্যনখিনিৰ প্ৰতি অলপমান তাহাঁতৰ সহানুভূতিটো বেছি আছে লেবাৰ পাৰ্টিৰ। থাৰ্ড পইণ্টটো হৈছে যে ভিজাজ আৰ লাইকলি ষ্টিকিং পইণ্ট। সেয়া যিহেতু ইমিগ্ৰেশ্যনৰ আগেইনষ্টতে আছে লেবাৰ পাৰ্টিও, তো আমাৰ ইণ্ডিয়াই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টটো চাইন কৰাৰ কাৰণে এটা চুক্তি ৰাখিছিলে যে ইণ্ডিয়াৰ যোনখিনি ছাৰ্ভিচ ছেক্টৰ আছে, ছাৰ্ভিচ ছেক্টৰ যোনটো ৱৰ্ক ফ'ৰ্চ আছে সেইখিনি যেন টেম্পৰাৰী ৱৰ্কিং ভিজা ইউকেত পায় আৰু তাতে গৈ পেলাই সিহঁতি কাম কৰিব পাৰে, সেইটোত মানে আমাৰ ইণ্ডিয়াৰ বেনিফিট হ'ব। তো সেই বস্তুটো চাগে এতিয়া অকণমান অসুবিধা হ'ব পাৰে এই লেবাৰ পাৰ্টি অহাৰ পিছত, কাৰণ কি তাহাঁতিও আগেইনষ্ট ইমিগ্ৰেশ্যনে হয়, ইমান হেৰি নহয়। তো সেইটো এটা আমাৰ ইণ্ডিয়াৰ এটা অলপমান অসুবিধা হ'ব পাৰে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টত, কাৰণ কি এইটোৱে মানে এটা হেৰি আছিলে, এইটোত লিখি দিছোঁ চাওক, নিউ দিল্লী is seeking temporary visas for its service sector workforce under free trade agreement. This is where India is going to gain the most from this deal. তো মানে এই যোনখিনি মানে টেম্পৰেৰী ভিজাৰ থ্ৰু দি আমাৰ যোনটো ছাৰ্ভিচ ছেক্টৰৰ ৱৰ্ক ফ'ৰ্চটো ইণ্ডিয়াই ইউকেত পঠাম বুলি ভাবিছিলে, এইটোৰ পৰা মানে ইণ্ডিয়াৰ এটা বহুত ভাল প্ৰফিট হ'লে হয়। তো এই বস্তুটো আমাৰ ইণ্ডিয়াৰ অলপ অসুবিধা হ'ব যেতিয়া এইটো পাৰ্টি ৰুলত আহে, লেবাৰ পাৰ্টি। আৰু এটা লাষ্ট যোনটো পইণ্ট আছে, ইয়াৰ আগতে এটা মই বস্তু বুজাই দিব পাহৰিলোঁ, যোনটো ইমিগ্ৰেশ্যন লৈ কথা আছিলে, যোৱা বছৰ ইউকে গভৰ্ণমেণ্টে মানে যোনটো ঋষি সুনাকৰ যোনখন গভৰ্ণমেণ্ট আছিলে টৰি পাৰ্টি, তাহাঁতি এটা ডিল এটা চাইন কৰিছিলে ৰাৱাণ্ডাৰ গভৰ্ণমেণ্টৰ লগত। ৰাৱাণ্ডা এখন আফ্ৰিকান কাণ্ট্ৰি হয় ৰাৱাণ্ডা, তো সৰু কাণ্ট্ৰি হয়, দুখীয়া কাণ্ট্ৰি হয়। তো সিহঁতৰ লগত এটা এগ্ৰিমেণ্ট চাইন কৰিছিলে, আৰু এইটো এটা পাইলট, মানে ধৰক এইটো এটা ফুল ফ্লেজেড স্কিম নহয়, এইটো এটা টেষ্টিং পাৰপাছৰ কাৰণে ধৰক পাইলট স্কিম হয়। তো এইটোৰ আণ্ডাৰত কি কৰিব, ইউকে গভৰ্ণমেণ্টে ৰাৱাণ্ডাৰ গভৰ্ণমেণ্টক 120 মিলিয়ন পাউণ্ডছ দিব, আৰু তাৰ সলনি তাহাঁতি যোনখিনি ৰেফিউজিজ ইউকেত আছে, এটা এমাউণ্ট অফ ৰেফিউজিজ
তাহতি ৰাৱাণ্ডালৈকে পঠিয়াই দিব আৰু এই 120 মিলিয়নটো দিছে যে এই মানুহখিনিক তাতে যেন খোৱা বোৱা থাকা চাকা চেল্টাৰ এইবিলাকৰ মানে এৰেঞ্জমেণ্ট ৰাৱাণ্ডা গভৰ্ণমেণ্টে কৰি দিয়ে তাৰ বিনিময়ত 120 মিলিয়ন পাউণ্ডছ দিয়া গৈছে কিন্তু এই যোনটো ডিপৰ্টেশ্যন প্লেনটো যোনটো ইউকে কৰিছে এইটোৱে আকৌ যোনটো জেনিভা প্ৰট'কল আছিলে 1967 যোনটো ধৰক জেনিভা কনভেনশ্যন আছিলে সেইটো কিন্তু ভায়লেট কৰে কাৰণ কি এই যোনটো কনভেনশ্যনটো যদি চাইন কৰে কোনোবা এখন কাণ্ট্ৰি তাতে নন ৰিফাউলমেণ্ট বুলি এটা পলিচি আছে নন ৰিফাউলমেণ্ট তো এই নন ৰিফাউলমেণ্ট পলিচিৰ আণ্ডাৰত এইটো কোৱা হৈছে যে it asserts that a refugee should not be returned to a country uh, where they face serious threat to their life or freedom মানে কোনোবা এখন দেশৰ পৰা যদি ইউকে লৈকে কোনোবা মানুহ গৈছে যে সিহঁতে নিজৰ কাণ্ট্ৰিখনত নিজৰ লাইফ থ্ৰেট পাইছে সেইকাৰণে ৰেফিউজি হৈ পেলাই যদি ইউকে লৈ আহিছে ইউকে তাক উভতাই পঠাব নোৱাৰে তো এই ডিলটোৱে কিন্তু এই যোনটো জেনিভা কনভেনশ্যন আছে সেইটোক কিন্তু ভায়লেট কৰে কিন্তু হ'লেও তাহতি এই ডিলটো চাইন কৰিছে তো এনেকুৱা ধৰণৰ কিছুমান ডিলৰ কাৰণে মানে আমাৰ ইণ্ডিয়াটো মানে এফেক্ট কৰিব পাৰে So tougher negotiation, fourth point to ami sai lo, tougher negotiations on climate. India will likely face tougher negotiation on climate from Labour government. কারণ কি Labour government climate or ক্ষেত্ৰত অলপমান serious হয় আৰু ইণ্ডিয়াই যদি ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কৰিব বিচাৰে তেতিয়া মানে কি হ'ব ইণ্ডিয়াৰ ওপৰত কাৰ্বন টেক্স লিভাই কৰি দিব ইণ্ডিয়াৰ ওপৰত কাৰ্বন টেক্স লগাই দিব আৰু ইউকে বা ইউএছ এইবিলাক চব ডেভেলপড ইকনমি হয় ডেভেলপ নেশ্যন হয় তাহতৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ফেজ বহুত আগতে আমাৰ ইণ্ডিয়া স্বাধীন হোৱাৰ 100-150 বছৰ আগৰ পৰাই তাহতৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰম্ভ হৈ গৈছিলে তো তাহতি অলৰেডি যিমানখিনি কৰিবলগীয়া আছিলে পলিউশ্যন যিমানখিনি তাহতৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কোল ইউছেজ এইবিলাক ফচিল ফিউৱেল ইউছেজ আছিলে সিহঁতে কৰিবলগীয়া আছিল সিহঁতে বহুত আগতে কৰি থৈ দিছে তো কিন্তু এতিয়া যিহেতু পেৰিছ ক্লাইমেট ডিল এইবিলাক যেতিয়াৰ পৰা আৰম্ভ হ'ল কিয়োটো প্ৰট'কল যেতিয়াৰ পৰা আৰম্ভ হ'ল তেতিয়াৰ পৰা মানে কি হৈছে এতিয়া যোনখিনি ডেভেলপিং নেশ্যনছ আছে এইখিনিৰ ওপৰত এতিয়া বাৰ্ডেনটো আহি পৰিছে যে আমি যেনেকৈ ইণ্ডিয়া হৈ যাওক যোনখিনি আমাৰ সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ আছে যোনখিনি ডেভেলপিং আছে তাহাঁতৰ ওপৰত বাৰ্ডেন আহি গৈছে যে আমি পলিউশ্যন বেছি কৰি আছোঁ আৰু আমাৰ কাৰণে ক্লাইমেট চেঞ্জ হৈছে যোনখিনি অলৰেডি ডেভেলপ কাণ্ট্ৰিজ আছে তাহাঁতি কয় কিন্তু আমাৰ আৰ্গুমেণ্টটো কি হয় যে আমিতো এতিয়াহে আৰম্ভ কৰিছোঁ তো তাহতিতো আগৰ পৰাই কৰি আছিলে তো ক্লাইমেট চেঞ্জৰ কাৰণে দে আৰ অলছ' ৰেছপনচিবল আৰু দে আৰ মোৰ ৰেছপনচিবল বিকজ অলৰেডি তাহতি কৰি মেলি তাহতি এটা ডেভেলপ ষ্টেজ পাই গৈছে আমিতো ষ্টিল ডেভেলপিং আছোঁ আমি এতিয়ালৈকে ফুল ফ্লেজেডলি ইউজ কৰাই নাই তো ইউৰোপিয়ান ইউনিয়নখিনিয়ে মানে এই কাৰ্বন টেক্স যোনটো হৈছে এই কাৰ্বন এডজাষ্টমেণ্ট বৰ্ডাৰ এডজাষ্টমেণ্ট মেকানিজম এইটো বহুত ষ্ট্ৰিক্টলি ইম্প'জ কৰে ইউৰোপিয়ান ইউনিয়ন আৰু যদিও ইউকে এতিয়া ইউৰোপিয়ান ইউনিয়নৰ পৰা উলিয়াই আহিছে কিন্তু এই বস্তুটোত এতিয়াও লেবাৰ পাৰ্টিয়ে মানে এইটো বস্তু যোনটো কাৰ্বন টেক্স আছে এইটোৰ ওপৰত মানে এতিয়াও সিহঁতি মানে ষ্ট্ৰিক্ট হৈ আছে তো মানে কি হ'ব কাৰ্বন টেক্সটো কি হয় প্ৰথমতে এইটো আমি জানি লওঁ যে কাৰ্বন টেক্সটো হৈছে এইটো এটা পেনাল্টি হয় বিজনেছবিলাকক পে' কৰিব লাগে ফৰ এক্সেছিভ গ্ৰীণ হাউচ গেছ এমিশ্যন দ্য টেক্স ইজ ইউজুৱেলি লিভাইড পাৰ টন অফ গ্ৰীণ হাউচ গেছ এমিশ্যন এমিটেড তো পাৰ টন মানে 1 টন গ্ৰীণ হাউচ এমিশ্যনত এটা সিহঁতৰ কিবা এটা টেক্স ৰেট আছে এই ৰেটটো সেইটো হিচাপত মানে পাৰ টন হিচাপত কিমান তুমি প্ৰডিউচ কৰিছা কিবা এটা ছাপোজ বস্তু কিবা ষ্টীল হৈ লওক এক্সাম্পল ষ্টীল এই ষ্টীলটো প্ৰডিউচ কৰিবৰ কাৰণে কিমান টনছ গ্ৰীণ হাউচ গেছ এমিশ্যন হৈছে সেইটো হিচাপত আকৌ টেক্স লাগি যাব যদি ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টত কাৰ্বন টেক্সটো যদি লাগিয়ে যায় তো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ যোনখিনি টেৰিফ কনচেশ্যনছ আছিলে সেইখিনি কোনো অৰ্থই নাথাকে কাৰণ কি এফালে তুমি ডিছকাউণ্ট দি আছা কিন্তু এফালে আকৌ টেক্স লগাই পেলাই তোমাৰ ডিছকাউণ্টখিনি খায়ে দিছে তেনেকুৱা ধৰণৰ হৈ গৈছে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ আল্টিমেটলি কি হয় এটা ডিছকাউণ্ট দিয়া যায় তো সেই ডিছকাউণ্টটোক আকৌ যদি ওপৰত টেক্সো লগাই দিয়া হয় তো ডিছকাউণ্টটো দিয়াৰ কোনো অৰ্থই নাথাকে তো ইণ্ডিয়াই মানে সেইটোৱে কৈছে যে যদি তহঁতি কাৰ্বন টেক্স বা কাৰ্বন বৰ্ডাৰ এডজাষ্টমেণ্ট মেকানিজম যদি লগাই দিয় তো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ যোনখিনি কনচেশ্যন আছে এইখিনি আমাৰ কি লাভ আছে তো সেইটো লৈ পেলাই এই দুটা পইণ্ট
মেইনলি ভিজা আৰু ক্লাইমেট চেঞ্জৰ পইণ্ট, এই দুটা পইণ্ট লৈ পেলাই লেবাৰ পাৰ্টিৰ লগত ইণ্ডিয়াৰ অকণমান অসুবিধা হ'ব পাৰে। তো এইখিনিয়ে আছিলে এইটো টপিকৰ। নেক্সট টপিক। চ' লাষ্ট টপিক হয় এইটো এটা সৰু টপিক হয়, এইটো প্ৰিলিম স্পেচিফিক হয়। জাপানছ কাৰেঞ্চি টু ফাইট আগেইনষ্ট কাউণ্টাৰফিট। তো কি হৈছে, জাপানে ৰিচেণ্টলি ৱেডনেছডে যোৱাকালি 20 বছৰ পিছত 2 ডিকেডছ পিছত সিহঁতি 3D প্ৰিণ্টেড 3D হলোগ্ৰাম থকা টেকনলজি থকা জাপানিজ যোনটো য়েন বুলি কয়, তাতে 3খন ডিনমিনেশ্যন নোটছ 10,000, 5,000 আৰু 1,000ৰ নোটছ সিহঁতি নতুনকৈ উলিয়াইছে। এইটো নহয় যে পুৰণাখিনি বন্ধ হৈ যাব, পুৰণাখিনিও চলি থাকিব, কিন্তু এই নতুনখিনি ওলাইছে। এইটো কাৰণে ওলাইছে কাউণ্টাৰফিটিং, মানে জালি নোট। জালি নোটৰ যোনটো এটা ব্যৱসায় চলে, সেইটোৰ আগেইনষ্টত ফাইট কৰিবৰ কাৰণে এইটো টেকনলজি লগাই তাহাঁতি নতুন নোটছখিনি বনাই উলিয়াইছে। এই নতুন নোটছখিনিত কেইটামান বহুত ইউনিক ফিচাৰ্ছ সিহঁতি এড কৰিছে। চাওঁচোন আহক কি কি হয়। তো যোনটো 10,000 য়েনৰ যোনটো নোট আছে, তাতে তাহাঁতি জাপানিজ গভৰ্ণমেণ্টে আইচি শিবুচাৱা বুলি এজন মানুহ আছিলে, তেখেতক জাপানৰ ফাদাৰ অফ কেপিটেলিজিম বুলি কয়। জাপানিজ কেপিটেলিজিম, ফাদাৰ অফ জাপানিজ কেপিটেলিজিম, তেখেতৰ চেহেৰাটো তাতে প্ৰিণ্ট কৰাইছে। তাৰপিছত যোনখন 5,000 য়েনৰ বিল হয়, তাতে উমেকো চুডা হৈছিল, তেখেত এজন পায়োনিয়াৰ ফেমিনিষ্ট এণ্ড এডুকেটৰ হু ফাউণ্ডেড আ কলেজ। এজন মহিলা হয়, এইগৰাকী মহিলা বহুত ডাঙৰ ফেমিনিষ্ট আৰু এডুকেটৰ আছিলে, তেখেতে কলেজ এইবিলাক বনাইছিলে, খুলিছিলে। চ' তেখেতৰ ছবিখনো তাতে এড কৰিছে, যোনখন 5,000 য়েনৰ বিল হয়। আৰু যোনখন 1,000 য়েনৰ বিল হয়, তাতে এজন ফিজিচিয়ান আৰু বেক্টেৰিয়লজিষ্ট শিবা চাবৰু নামৰ এজন ফিজিচিয়ান আৰু বেক্টেৰিয়লজিষ্ট আছে। তেখেতে টিটেনাছ আৰু বুবনিক প্লেগ হৈছে যে এই নিগনি, চিকা এইবিলাকৰ গাত সৰু সৰু পোক থাকে, উৰিব নোৱাৰা পোক। সেই পোকবিলাকে কি হয়, তাহাঁতৰ গাত কামুৰি পেলাই তাহাঁতৰ ইনফেকশ্যনবিলাক আহি পেলাই মানুহৰ গাত দিয়ে। তো এইটো বুবনিক প্লেগ এটা সময়ত বহুত চলিছিলে। এইবিলাকৰ কি বুলি কয়, ভেকচিন তৈয়াৰ কৰি ওলোৱা টিটেনাছ আৰু বুবনিক প্লেগত এইটোত বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিলে শিবা চাবৰু। তেখেতৰো ছবিখন তাতে এড কৰা হৈছে 1,000 য়েন বিলখনত। আৰু এই বিল কেইখনত টকিঅ' ষ্টেচন, উইষ্টেৰিয়া ফ্লাৱাৰ্ছ, ইউকিঅ'ই আৰ্টিষ্ট কাটছুচিকা হকুচাইৰ মাউণ্ট ফুজিৰ এখন ছবি, সেইখন তাতে নোট কেইখনৰ বেক চাইডে প্ৰিণ্ট কৰা হৈছে। আৰু এই নোটটো আৰু এটা ইম্পৰ্টেণ্ট মানে ইউনিক ফিচাৰ হৈছে, নোটখনত যোনখিনি ধৰক ডিনমিনেশ্যনটো দিলে 10,000ৰ নোট, 5,000ৰ নোট, এইবিলাক অলপমান ডাঙৰকৈ লিখা গৈছে। কাৰণ কি জাপানৰ কি হৈছে, জাপানৰ এটা বহুত ডাঙৰ পপুলেশ্যন প্ৰব্লেম আছে। জাপানৰ যোনখিনি এতিয়া এভাৰেজ পপুলেশ্যন, সেই এভাৰেজ পপুলেশ্যনৰ যোনটো এইজ হয়, সেইটো বহুত হাই হয়। মানে জাপানত বেচিকেলি বয়সস্থ মানুহ 60 above যোনখিনি এইজৰ মানুহ, সেইটো বাঢ়ি গৈছে। জাপানত য়াং পপুলেশ্যন কমি গৈছে। তো সেইটো এটা জাপানৰ এটা ইণ্টাৰনেল প্ৰব্লেম হয় জাপানৰ। তো সেইটোৰ কাৰণে কি হয়, জাপানৰ যোনটো বয়সজ্যেষ্ঠ যোনটো পপুলেশ্যন আছে, সেইটো বেছি আছে। তো তাহাঁতৰ সুবিধাৰ কাৰণে যোনটো বিলছবিলাকত যোনটো প্ৰিণ্ট আছে, সেই প্ৰিণ্টবিলাক ডাঙৰকৈ লিখা আছে, চ' ডেট তাহাঁতৰ বয়সস্থ মানুহখিনিৰ কাৰণে চাবলৈ সুবিধা হয়। তো এইখিনিয়ে আছিল আজিৰ বাবে। অহাকালিলৈ আকৌ লগ পাম। থেংক ইউ, বাই বাই।